যিয়ে নহওক নিয়তিৰ আগত আমাৰ কৰিবলগীয়া একো নাথাকে। তথাপিও নদীপাৰ নৱমিলন সংঘৰ উদ্যোক্তাসকলে তেখেতসকলৰ পবিত্ৰ স্মৃতিত আজি যি মহিলা নামৰ ইয়াত আয়োজন কৰিছে সেয়া সঁচাকৈ আমাৰ অঞ্চলৰ কাৰণে এক গৌৰৱৰ বিষয়। এইকাৰণেই যে এনেধৰণৰ অনাহক দুৰ্ঘটনা অদূৰ ভৱিষ্যতে যাতে আমাৰ এই অঞ্চলত নহওক সেই উদ্দেশ্য আগত লৈ এতিয়ালৈকে কিমান নাম গালা মনত আছেনে? আপোনাৰ আটাইতকৈ প্ৰিয় নাম কোনটো? ইয়াতে মনাগুচিত নাম গাই কেনেকুৱা লাগিছে? মনাগুচিত নাম গাই কেনেকুৱা লাগিছে? আচ্ছা, এটা কথা কৈছোঁ, মহিলাবিলাকে বা ছোৱালীবিলাকে খোপা কিয় নাবান্ধে? নাম গাওঁ মাহত খোপা বান্ধিলে বেছি আদৰ্শ দেখা পায়। কিয় নাবান্ধে? খোপা কিয় নাবান্ধে? আপুনি এইমাত্ৰ পৰিৱেশন কৰা নামটো কোনখন শাস্ত্ৰ আৰু নামটোৰ নাম কি? নামটো হৈছে পুৰাণৰ ওপৰত লিখা গৈছিলে। নামটোৰ নাম হৈছে নাকৈনা প্ৰতিভা। ইয়াতে মনোচিত নাম গাই কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। ৰাইজৰ যিজনী আমাক আগ্ৰহ দিছে ইমানখিনি বেছি ভাল লাগিছে। মন্দিৰ নামটো শুনিছে বেছি ভাল লাগিছে। আপোনাৰ আটাইতকৈ প্ৰিয় নাম কোনটো? দৰ্শকে কোনটো নাম বেছি ভাল পায়? বৰ্তমান যিটো নাম পৰিৱেশন কৰিছোঁ সেই নামটিকে বৰ্তমান আদৰি লৈ আছে ৰাইজে। ভাল লাগি আছে। যিবিলাক পুৰস্কাৰ পোৱা, পুৰস্কাৰৰ পইচাবিলাক কি কৰা? পুৰস্কাৰৰ পইচাবিলাক নিজৰ কামতে খটোৱা যায় আৰু পঢ়া ক্ষেত্ৰতে হওক, কিতাপ কিনা, বহি কিনা।